গুৱাহাটীবাসীয়ে দৈনন্দিন সেৱন কৰা পানী কিমান বিশুদ্ধ? জলবৰ্ডৰ পানী ফিল্টাৰ নকৰাকৈ খোৱাৰ উপযোগী হৈছেগৈনে? পানীৰ গুণাগুণ পৰীক্ষা কৰিবলৈ গুৱাহাটীৰ অলিয়ে গলিয়ে ঘূৰিছে জলবৰ্ডৰ টীম। বিশেষ যন্ত্ৰৰ সহায়ত পানীৰ নমুনা সংগ্ৰহ কৰি আইৰণ, ক্লৰিনৰ পৰীক্ষা কৰিছে জলবৰ্ডৰ বিষয়া কৰ্মচাৰী। এয়া গুৱাহাটীৰ জলবৰ্ডৰ ঘৰে ঘৰে যোগান ধৰা খোৱাপানী আঁচনি। 2022 বৰ্ষত আৰম্ভ হোৱা এই অভিলাষী আঁচনিখনৰ লক্ষ্য গুৱাহাটীৰ প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰা। আঁচনিৰ প্ৰায় 50% কাম সম্পূৰ্ণ হোৱাৰ পাছত জলবৰ্ডে ঘৰে ঘৰে যোগান ধৰা পানীৰ গুণাগুণ পৰীক্ষা কৰিবলৈ নিজে হাতে কামে লাগিছে। জলবৰ্ডৰ অভিযন্তা বিষয়াই জলসখীৰ সৈতে এটা বিশেষ টীম গঠন কৰি গুৱাহাটীত 4 দিনীয়াকৈ এই দলটোৱে চলাইছে অভিযান। জলবৰ্ডৰ এই দলটোৱে পানীত থকা বিষাক্ত পদাৰ্থ, আইৰণ, ক্লৰিন আৰু এচিডিকৰ মাত্ৰা পৰীক্ষা কৰিবলৈ সংগ্ৰহ কৰিছে পানীৰ নমুনা। গুৱাহাটীৰ ৰূপনগৰত জলবৰ্ডৰ এইসকল বিষয়া কৰ্মচাৰীয়ে এক বিশেষ যন্ত্ৰৰ সহায়ত কৰিছে পানীৰ পৰীক্ষা। পৰীক্ষাৰ অন্তত কি পালে শুনক এওঁলোকৰ মুখেৰে। পিএইচ মানে পিএইচটো আমাৰ এচিডিক বা যোনটো এলকালিনিটি নেচাৰ যোনটো হয় পানীৰ, আমি সেইটো টেষ্ট কৰিম। সেইটোৰ আমাৰ লিমিট 6.5-ৰ পৰা 8.5লৈকে আছে। ধৰক যোনবিলাক আমাৰ যদি আমাৰ আইৰণটো বেছিকৈ থাকে, TDSটো বেছিকৈ আহিব। ক্লৰিনৰ আপোনালোকে এটা লেভেলৰ কাৰণে এটা টেবলেট ইউজ কৰিছে পানীত দি পেলাই। গতিকে ক্লৰিনৰ আমি কথা জানো যে পানী চাফা কৰিবৰ বাবে ক্লৰিন দিয়া হয়, হয়নে? গতিকে সেইটো টেষ্ট কৰিছে হয়, ডিছইনফেক্ট কৰাৰ কাৰণে দিয়া হয় ক্লৰিনটো। তো আমাৰ এটা লিমিট থাকে, সেই লিমিটটো পাৰ হ'ব নালাগে ক্লৰিনৰ, ছেফ ড্ৰিংকিং ৱাটাৰৰ কাৰণে। তো তাৰ কাৰণে আমি এই লিমিটটো ঠিক কৰি দিছোঁ, সেইটো লিমিটতে আছে। সমান্তৰালভাৱে গুৱাহাটীৰ মণিপুৰী বস্তিটো জলবৰ্ডৰ বিশেষ টীমটোৱে ঘৰে ঘৰে গৈ কৰিছে পানীৰ পৰীক্ষা। ঠাই ঠাই কৰা পানীৰ পৰীক্ষা বিশুদ্ধ বুলিয়ে প্ৰমাণিত হৈছে। অন চাইট কিছুমান টেষ্ট কৰিছোঁ। তাৰে ভিতৰত এটা হৈছে টাৰ্বিডিটি। এইটো হৈছে পানীৰ যিটো কেতিয়াবা আহিলে আপুনি হয়তো আগতে দেখিছিলে অলপ বোকা ধৰণৰ পানী আহে, সেইটো টাৰ্বিডিটি বুলি কয়। আজি তাৰিখত আপোনালোকে এটা টেপ খুলি চালে একদম সুন্দৰ বগা পানী আহিছে। পিএইচ ভেলুটো চালোঁ, তাৰ যিটো লিমিটত থাকিব লাগে আমাৰ লিমিটত আছে। তাৰপিছত আমি TDSৰ পৰীক্ষা কৰিছোঁ, আমাৰ মিটাৰ্ছ আছে, TDS চালোঁ। আৰু ৰেচিডিউৱেল ক্লৰিন ব্যৱহাৰ হয় পানী বিশুদ্ধিকৰণত। ক্লৰিনৰ মাত্ৰা কিমান থাকিব লাগে মানুহলৈ, পাব্লিকলৈ আহি পাওঁতে সেইটো আমি চালোঁ। সেইটো একেবাৰে সম্পূৰ্ণ যিটো আমাৰ হ'ব লাগে সেইমতে আছে। 4 দিনৰ এই অভিযানৰ পাছত জলবৰ্ডৰ টীমটোৱে পানীৰ বেক্টৰিজিকেল পৰীক্ষা কৰিব লেবৰেটৰীত। এই সন্দৰ্ভত গুৱাহাটী জলবৰ্ডৰ সম্পাদক নয়নজ্যোতি ভাগৱতীয়ে ক'লে, এইখিনি হৈছে আমি অন চাইট কৰা পৰীক্ষা। ইয়াৰ বাহিৰেও আমি বেক্টেৰিয়লজিকেল কিছুমান পৰীক্ষা কৰিম, যিটোৰ কাৰণে আমি ইয়াৰ পৰা চেম্পল লৈ যাম আৰু আমাৰ এটা লেব আছে, লেবৰেটৰীত আমি সেইটো দিম। তাৰ পৰা যিটো মানুহৰ বেমাৰ হোৱা যিবিলাক বীজাণুৰ দ্বাৰা যিবিলাক বেমাৰ হয়, যেনেকৈ ফেকেল কলিফৰ্ম বুলি এটা বেমাৰ আছে, এইটো খুবেই ভয়ংকৰ বেমাৰ। এনেকুৱা ধৰণৰ কিবা সেইটো পানী দূষিত হ'লে হয়, দূষিত পানীৰ পৰা। যিটো মই যিটো কথা অলপ কৈছিলোঁ ভাৰতৰ প্ৰসিদ্ধ চহৰ এখনত হৈছিলে, তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে নেকি, সেইটো পৰীক্ষাৰ কাৰণে কিন্তু আমাক কেইদিনমান সময় লাগে। সেইটো পানীটো আমি লৈ যাম, লেবত দিম, তেওঁলোকে লেবত চাব। তাৰ পৰা কি ৰিজাল্ট হয় আমি তেতিয়া সেইটোও আপোনালোকক জনাম। গুৱাহাটীত জলবৰ্ডে যোগান ধৰা পানীৰ গুণাগুণক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে উপভোক্তাই। বহুত কেইবছৰৰ পাহৰি গ'ল। আমাৰ ঘৰটো বনোৱাৰ পৰাইতো আছে, ইউজ কৰি আছোঁ, পাইছোঁ। আমাৰ কোনো দিগদাৰী নাই, আমাৰ হ'লে একো প্ৰব্লেম নাই। গুৱাহাটীৰ জলবৰ্ডে যোগান ধৰা খোৱাপানী বিশুদ্ধ বুলি প্ৰাৰম্ভিক পৰ্যায়ত প্ৰমাণিত হৈছে যদিও ভৱিষ্যতে কৰিবলগীয়া পৰীক্ষাত নিশ্চিত হ'ব পানীৰ প্ৰকৃত গুণাগুণ। ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে মছফিক হুছেইনৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।